রাম রাম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। বাপ সমস্ত আপোনাসৱৰ আজ্ঞা অনুসৰি আপোনাসৱে পৰৱৰ্তী ধাৰাবাহিক হিচাপে যি মহাভাগৱত শাস্ত্ৰ পাঠ কৰি আছে আমাক বাপজনাই ক'লে আজি আহি আপোনাসৱে চতুৰ্থ স্কন্ধ পাইছে আৰু ইতিমধ্যে বাপ দুজনাই পদবন্ধে গোটেইখিনি পদবন্ধে সমাপন কৰি দুলৰী চন্দত আমালৈ থৈ গৈছে। আমি আপোনাসৱৰ বাক্য শিৰোধাৰ্য কৰি দুলৰী চন্দলৈ আগবাঢ়িছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। অ ৰাম বিদুৰ বদতি কহিও সম্প্ৰতি গুৰু কুশাৰুৰ সুত অতিৰ গৃহত তিনি দেৱজাত ইটো কথায় ভূত সৃষ্টি স্থিতি লয় কৰ্মক কৰয় তাৰা দেৱতাৰু দেৱ কোনে জাত ভৈলা কি কাম কৰিলা কৈও পাৱে কৰো সেৱ অ ৰাম মৈত্ৰেয় বদতি অত্ৰি মহামতি ব্ৰহ্মবিদ্যা পাৰগত সৃষ্টি কৰিবাক ব্ৰহ্মায়ে তাহাংক আদেখিলা যি কালত পিতৃৰ আদেশ পায়া মহাযশ অ ৰাম কৰিলন্ত নমস্কাৰ ঐ অনুসূয়া সমে মহামনোৰমে ঋষগী ৰিপ সাৰ সিটো কুলাচল পৰম নিৰ্মল অ তপস্বী তাতয় পাৰ অ নিবিন্ধা নদীৰ পতন ৰুচিৰ ঘৰ ঘৰি তধনি তাৰ শুনি মনোৰম কানন উত্তম ফুলসব ফুলি আছে চম্পক তগৰ অশোক পাৰ
কিষ্কিন্ধাৰ কাছে কাছে ৰাম আশ্ৰম বেৰিয়া নদী জান্ত বয়া পৰম পবিত্ৰ জল সেই স্থানে গয়া তপ আচৰিলা বাজ্যাসমে কৌতূহল প্ৰাণায়ামে মন কৰি সংযমন বৰিষ শত শোভন এক পদে স্থিত স্থাপি পৃথিৱীত কৰিয়া বায়ু জন শীত উষ্ণ যত যিনি আসতত চিন্তেবে লাগিলা মনে গোবিন্দ ইটো জগতৰ যিজন ঈশ্বৰ পখিলো তান্ত শৰণে ৰাম তোমাৰ সমান মাগে পুত্ৰ দান চৰণে কৰি প্ৰণাম মুহুৰ গৃহত জন্মিও বেকত পুৰা মোৰ মন কাম এহি মনে জপ কৰি মহাতপ আশা যে বেমুনি বৰ মহাতপে জুই মাথে বাজহুই জ্বলি গইলা খৰ তৰ তাহাৰ তাপত তিনিও জগত ওৰাম ভৈলা মহাভয় ভীত দেখি ব্ৰহ্মাহৰ হৰি তিনি খেৱ চলিলা তান সন্নিত সিদ্ধ বিদ্যাধৰ মুনি নিৰন্তৰ অপেচৰা গগন লগতে চলিলা তিনি দেৱতাৰ যশস্যা কৰি কীৰ্তন কৃষ্ণ শ্ৰীমন্ত শংকৰ
হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। জন্মা ভবাদি মজ্জস্য তজ্জা সমুতিজো নরহো পরম প্রাপ্নুতি পতকৈপীতম সনাতনম সদানন্দোমুপস্মയോ হৃদি। यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्दो विग्रहो अनादि आदि गोविन्दं सर्वकारणं कारणम्। कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। नमो समस्तो भूतानामादि भूतायो भूभृते अनेक रूप रूपायो प्रभु विष्णुवे नमो नमः। जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथ्वी बितयब तरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा हर नपावंत जारयादि अंत। हेनय शंकर तुमी अनाथर नाथ प्रणामो प्रभु शरणत माथ। सद्मरूपे आहि तुमी नर रूप धरी ताड़िला खंतक प्रभु पाखंड संघरी। ताड़िला खंतक प्रभु पाखंड संघरी। अनंत कोटि ब्रह्मांडर परम अध्यक्ष अखिल जीवात्मार परमात्मा स्वरूप अनंत कोटि ब्रह्मांडर परम नायक अनंत कोटि ब्रह्मांडर परम ईश्वर जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपी वल्लभ सर्वद्रष्टा सर्वस्रष्टा जुगेश्वर महेश्वर भगवान कृष्णर अभय पद पंकज कमलत कोटि कोटि बार भक्तिपूर्ण सेवा जনোৱা হৈছে। जितु महामती गुरुजना हरि भक्ति पंथ उपदेश दिया
দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি নগাঁও জিলাৰ লাংখাং এই প্ৰভাতী বৰনামঘৰত নৈমিষাৰণ্য ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য এই ৰাত্ৰিকাল আপোনাসৱ মহামহন্তক স্থিতি কৰাই আপনাসৱৰ পদ্মমুখেৰে কৃষ্ণৰ জন্ম লীলা ৰহস্য নিৰন্তৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিছে। আৰু এই পবিত্ৰ পুণ্য অনুষ্ঠানত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ হৰ্দিক মহামহন্তসকল আহি এই জ্ঞানযজ্ঞত সন্মিলিত হৈছে। আমি সবাৰো ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্তৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে দেশৰ ভৱিষ্যত যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলো যথেষ্ট সংখ্যক এই পবিত্ৰ অনুষ্ঠানত আহিছে। আমি 13 সমস্তৰো শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ লগত সহযোগ কৰি আহিছে আপোনাসৱক কোকিল কণ্ঠেৰে কৃষ্ণ কথা পান কৰা মৰিগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণ্টু ৰাজা বাপ। আমি 13 শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু লগতে নগাঁও জিলাৰ পলাশনিৰ পৰা মোৰ শহীদ অমূল্য বৰা বাপ আসন অলংকৃত কৰি আছে। আমি 13 শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু আমাক যিসকল একান্ত ভকত পৰম সাধু পৰম বৈষ্ণৱ ফোনৰ যোগেদি আপোনাসৱৰ চৰণ দুখানি দৰ্শন কৰাৰ যি কৃপা কৰিছে আমাক, আমি দুজন ভক্তৰ শ্ৰীচৰণতো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভাগৱতৰ পাঠ আৰু বিশ্লেষণ আজিকালি গলিয়ে গলিয়ে হৈছে। আপোনালোক জানে ভাগৱতৰ অনুষ্ঠান পাঠ আৰু ব্যাখ্যা হৈ আছে। মোবাইলৰ যোগেদিও আপোনালোক শ্ৰৱণ কৰি আছে। আৰু অখণ্ড ভাগৱতৰতো কোনো কথাই নাই। 7 দিন ভাগৱত হয়। পাঠকীসকল জুবিন গাৰ্গৰ নিচিনা গায়ে আছে। আইসকলে 10 জন 20 জন মিলি গ্ৰুপ পাতি পাতি ছাগলীৰ নিচিনা লেপ 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 কথা পাতিয়েই থাকে। ভাগৱত অনুষ্ঠান হৈ আছে। 2টা টাইপৰ ভাগৱতৰ অনুষ্ঠান হৈছে, এটা মনোৰঞ্জনৰ কাৰণে আৰু এটা আধ্যাত্মিক জ্ঞানৰ কাৰণে। এতিয়া আপোনাসৱ মহামহন্ত এই পুণ্যতীৰ্থত বহুত দিনৰ পৰা আশা বান্ধি এই পবিত্ৰ অনুষ্ঠানটিত কলিযুগৰ জ্ঞান যজ্ঞ, যজ্ঞৰ শ্ৰেষ্ঠ যজ্ঞ জ্ঞান যজ্ঞ, বাজপেয়ী যজ্ঞ, অশ্বমেধ যজ্ঞ, ৰাজসুই যজ্ঞ, এনেকুৱা মহান মহান যজ্ঞ আছে। তাৰ ভিতৰতে সৰ্বোত্তম যজ্ঞ হৈছে জ্ঞান যজ্ঞ। আৰু আপোনাসৱ আমি আজি এই পবিত্ৰ দিনত জ্ঞান যজ্ঞ আমি শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ। পুৰাণ সূৰ্য মহাভাগৱত 11 স্কন্ধ ভাগৱতত কৈছে, কৃষ্ণই উদ্ধৱক জন্মান্তৰে ভবেদ পুণ্যম তদা ভাগৱত লভে। বোলে জন্মে জন্মান্তৰ যাৰ পূৰ্বতে পুণ্য সঞ্চিত হৈ আছে সেইসকল ব্যক্তিহে ভাগৱতৰ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে। ঔ হৰি ঔ ৰাম। জন্মে জন্মান্তৰ যাৰ পূৰ্বতে পুণ্য সঞ্চিত হৈ আছে সেইসকলে কৃষ্ণ কথা কাণ পাতি শুনে বুলি কৈছে। আৰু আপোনাসৱ মহামহন্তৰ পুণ্য আছে। সেইকাৰণে আজি আপোনাসৱ এই মহান অনুষ্ঠানটো সংকল্পৰ যোগেদি আয়োজন কৰিছে। আমি উদ্যোক্তা মণ্ডলীক কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ
কলিযুগৰ শ্ৰেষ্ঠ ধৰ্মই হৈছে শ্ৰৱণ আৰু কীৰ্তন। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, গুৰুজনাৰ প্ৰপন্ন শিষ্য সত্য যুগে ধ্যান, তেৰতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত কি হৰিৰ কীৰ্তন বিনাই আৱৰণাহিকে দুজা। মহাপুৰুষ মাধৱদেৱে ষ্টাম্প মাৰি দিছে নামঘোষাত যে সত্য যুগত ধ্যান, তেৰতা যুগত যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱাৰ নাহিকে দুজা। গতিকে আজি আপোনাসৱ মহামহন্তই আজি যুগ ধৰ্ম পালন কৰিছে। যুগ ধৰ্ম, এইটোৱে যুগ ধৰ্ম দেই। কাৰণ সত্য যুগৰ আয়ু আছিলে 17,28,000 বছৰ, আৰু সত্য যুগৰ যুগ ধৰ্ম আছিলে ধ্যান কৰা, তপস্যা কৰা, ধ্যান কৰা। বুঢ়া আঙুলিৰ ভত দি সূৰ্যৰ ফালে চকু দুটা কৰি 12,000 বছৰ 10,000 বছৰ তপস্যা আৰু ধ্যান কৰিলেহে ঈশ্বৰ প্ৰাপ্তি কৰাৰ মাৰ্গটো খোল খাই যায় বুলি কৈছে। আৰু সেইমতে সেই যুগৰ যুগ ধ্যান কৰিছিলে দেৱ ঋষি, ব্ৰহ্ম ঋষি আৰু ৰাজ ঋষিসকল। হিৰণ্যাক্ষ, হিৰণ্যকশিপুৰ এনেকুৱা দৈত্যবিলাকো ধ্যান কৰি ঈশ্বৰ তুষ্ট কৰিছিলে, ব্ৰহ্মাৰ পৰা বৰ লৈছিলে। গতিকে সেই যুগটো পাৰ হৈ যোৱাৰ পিছত কি যুগ আহিল? তেৰতাৰ যুগ। আৰু তেৰতা যুগৰ আয়ু হৈছে 12,96,000 বছৰ। তেৰতা যুগত যুগ ধৰ্ম আছিলে যজ্ঞ কৰা। যজ্ঞ কৰিবলৈ হ'লে প্ৰথমে 12 বছৰ বোলে ভূমি শুদ্ধি কৰিব লাগে। যজ্ঞৰ স্থলীটোক শুদ্ধি কৰি তাত 100 বছৰ যজ্ঞ কৰিব লাগে, তেতিয়াহে সেই যজ্ঞৰ ফল পূৰ্ণ ফল পায় বুলি কৈছে। আৰু সেই যজ্ঞবিলাক কি কি আছিল? অশ্বমেধ যজ্ঞ, বাজপেয় যজ্ঞ আৰু ৰাজসূয় যজ্ঞ, আৰু অনেক অনেক যজ্ঞ আছে যিবিলাক যজ্ঞ কৰাটো বহুত জটিল। আৰু সেই যুগটো পাৰ হোৱাৰ পিছত কি যুগ আহিল? দাপৰ যুগ। দাপৰ যুগৰ আয়ু হৈছে 8,66,000 বছৰ। আৰু সেই যুগৰ যুগ ধৰ্ম আছিল পূজা কৰা। বিভিন্ন দেৱ দেৱীক পূজা কৰা হৈছিল দাপৰ যুগত। দুৰ্গা পূজা, কাত্যায়নী ব্ৰত, কালী পূজা, অনেক অনেক দেৱ দেৱীক কামনাৰ কাৰণে ইন্দ্ৰকো পূজা কৰা হৈছিল। ইন্দ্ৰক পূজা নোপোৱাৰ কাৰণে গোবৰ্ধন পৰ্বত ভগৱন্তক গোবৰ্ধনক পূজা কৰিবলৈ দিয়াৰ কাৰণে ইন্দ্ৰই মুখল বৰষুণৰ দ্বাৰা ব্ৰজধাম বৃন্দাবনখন একেবাৰে মুখল বৰষুণৰ দ্বাৰা গোটেই ব্ৰজধামটোক তেওঁ পানীৰে একেবাৰে আৱৰি পেলাইছিল। গতিকে ভগৱন্ত গোবৰ্ধন পৰ্বত কেৰা আঙুলিৰে ধাৰণ কৰিছিলে, আপোনালোক জানে। গতিকে সেই যুগৰ যুগ ধৰ্ম আছিল পূজা কৰা। আৰু সেই দাপৰ যুগতে ভগৱান কৃষ্ণৰ অৱতাৰ হৈছিলে, আবিৰ্ভাৱ হৈছিল। কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই একমাত্ৰ ভগৱান। জ্ঞান শক্তি বলে ঐশ্বর্য ব্রিয়ম তেজম সসিত্তাহ ভগবান শব্দ বাচানি বিনা হেহি গুণম দে। এই 6টা গুণ যাৰ ওচৰত আংগিকভাৱে থাকে
বোলে কি কি? জ্ঞান, শক্তি, বল, অশ্ৰয়, ব্ৰিয়ম আৰু তেজ। এই ছটা তত্ত্ব যাৰ ওচৰত আংগিকভাৱে থাকে সেইজনেহে ভগৱান হ'ব পাৰে। আৰু সেই ছটা গুণ কাৰ ওচৰত আছিল? ভগৱান কৃষ্ণৰ ওচৰত। সেইকাৰণে কৃষ্ণস্তু ভগৱান স্বয়ং। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, ইয়ে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাম হে ৰাম সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ কৃষ্ণ এক দেৱ দুখ হাৰি গোবিন্দ কাল মায়াদিৰো অধিকাৰী বুলি কৈছে। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু যি তিনিওটা কাম একেলগে কৰে। বোলে কি কি কাম? সৃষ্টি স্থিতি আৰু অন্ত। এতিয়া ব্ৰহ্মাই মানে এটা কাম কৰে, অকল সৃষ্টি কৰে, দুটা কাম নকৰে। বোলে কি? সংহাৰ আৰু পালন নকৰে। বোলে শিৱই বোলে অকল সংহাৰ কৰে, দেৱাদিদেৱ মহাদেৱে অকল সংহাৰ কৰিবহে পাৰে, কিন্তু পালন আৰু সৰ্জন কৰিব মহাদেৱে নোৱাৰে। কিন্তু এই তিনিওটা কাম একেলগে কোনে কৰে? বোলে ভগৱান কৃষ্ণ। কৃষ্ণ সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। যি কালৰো কাল, সেইজনে হৈছে ভগৱান কৃষ্ণ। আৰু এই শ্ৰীমদ ভাগৱত আৰম্ভণিতে চতুৰ্থ স্কন্ধত শ্ৰীকৃষ্ণাই নম পদবন্ধে কৈছে, জয় জয় দৈৱকী নন্দন ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণ সেৱন্ত। কি বুলি ক'লে? জয় জয় দৈৱকী নন্দন ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ। ব্ৰহ্মা মানে সৃষ্টিকৰ আৰু মহেশ্বৰ শিৱক কৈছে, যাৰ চৰণ সেৱন্ত। বেদ হিৰু ৰত্ন গণে যাহাক বখানে জ্ঞানী কৰ্ম যোগী যাক নপাৱে ধ্যানে। যি বেদৰ গুপুত বৃত্ত, যি বেদৰ গুপুত বৃত্ত নাৰায়ণ, চাৰিখন বেদৰ পৰা চাৰিটা অক্ষৰ আনি ব্ৰহ্মাই সাৰ কাঢ়ি এই নাৰায়ণ নামটো ভগৱন্তৰ থৈছে। কি কি? না ঋগু ৰা যৰ্জু সামে য়া পৰিকৃতিতা অথৰ্বে ন মুনিও বদন্তি নাৰায়ণৌ। ব্ৰহ্মাই তিনিবাৰ প্ৰমাণ কৰি বেদতনো কি আছে এই কথাটো তিনিবাৰ প্ৰমাণ কৰি তিনিবাৰ ৰিচাৰ্চ কৰিছে। ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী কোনো নাছিল। ঔ হৰি ঔ ৰাম। বোলে চাৰিখন মাথাৰে ৰিচাৰ্চ কৰিছে। আপোনাৰ মোৰ এখন মাথাহে আছে। বোলে ব্ৰহ্মাৰ চাৰিটা মূৰেৰে তেওঁ ৰিচাৰ্চ কৰি কি পালে? বেদত কি পালে? বোলে না ঋগু, ঋগবেদৰ পৰা নাটো আনিছে, অবিনাশী শব্দ, অক্ষৰ ব্ৰহ্ম। না ঋগু ৰা যৰ্জু,
যজুৰ বেদৰ পৰা ৰাটো আনিছে। না ঋগু ৰা যৰ্জু সামে ইয়া হাম বেদৰ পৰা ইয়া আনিছে। আৰু অথৰ্বেই ন অথৰ্ব বেদৰ পৰা ন আনি ব্ৰহ্মাই 4খন বেদৰ পৰা সাৰ কাঢ়ি আনি নাৰায়ণ নামটো আমাক দিছে, এই হৰিৰ নামটো দিছে। কোনে দিলে? বোলে ব্ৰহ্মাই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আকৌ ঘোষাত লিখিছে, এই 4 বেদৰ 4 অক্ষৰ সাৰকাৰ হিয়ানি ব্ৰহ্মাদেৱে এ বেকত কৰিয়া থৈলা নাৰায়ণ নাম গায়া শুদ্ধ কৰোয়ামি চিত্ত গায়া এই হৰি সন্তোষৰ কাৰণ আনন জানি ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অকল জগতগুৰুৱে নহয়, পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে বোলে অকল পৰম গুৰুৱে নহয়, মোৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে নিজৰ বুলি ভাবিব লাগিব। গোবিন্দ গুৰুজনাই ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি মুকুতি কৈলি উদাস এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা সৰু কৰোঁ। পৰ কাষ। আমাৰ গুৰুজনাই ভকতি ভাণ্ডাৰ মানে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলোৰ কাৰণে মুকলি কৰি দিছে। আৰু এক শৰণ হৰি নাম ধৰ্ম দিছে, কৃষ্ণ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। বিশ্বৰ কোনো গুৰুৱে এই এক শৰণ হৰিৰ নাম ধৰ্মটো দিব পৰা নাই আজিলৈকে। বিশ্বৰ এজন গুৰুৱে দিছে মাত্ৰ, সেইজনে হৈছে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। বাকীবিলাক গুৰুৱে ঐক্যবাদ আৰু সাম্যবাদ এই দুটা বস্তু দিছে, কিন্তু ভক্তিবাদ অভাৱ। কিছুমান জেগাত ভক্তিবাদ আৰু সাম্যবাদটো দিছে, কিন্তু ঐক্যবাদটো অভাৱ। কিন্তু এই তিনিওটা দৰ্শন একলগ কৰি আমাৰ গুৰুজনাই দিছে যে কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ বুলি কৈছে। কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। অধিকাৰ। বোলে বাক্য কৰ্ণ মনমুখ আছই যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। অধিকাৰ, সকলোৰ কাৰণে। গতিকে আমাৰ 4 জাতিৰ পিতা কোন? ভগৱান কৃষ্ণ। ব্ৰাহ্মণক ভগৱান মুখৰ পৰা সৃষ্টি কৰিছে, ক্ষত্ৰিয়ক ভগৱন্ত বাহুৰ পৰা সৃষ্টি কৰিছে, বৈশ্যক ভগৱন্ত উৰুৰ পৰা সৃষ্টি কৰিছে, আৰু শূদ্ৰক ভগৱন্তই চৰণ কমলৰ পৰা সৃষ্টি কৰিছে। সেইকাৰণে 4 জাতিৰ পিতা কোন? আপোনাৰ মোৰ পিতা কোন হ'ল? ভগৱন্ত পুৰুষ কৃষ্ণ। সেইকাৰণে ভাগৱতৰ দশমত কৈছে, এ ৰাম হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো এইহে জাতি। গোবিন্দ এতিয়া আপোনাৰ সকলোৱে এতিয়া জাতিত পৰিছে। বোলে কেনেকুৱা জাতিত পৰিলোঁ? এতিয়া আমাৰ ভিন্ন ভিন্ন জাতি আমি ভাগ কৰি ৰাখিছোঁ ইয়াত, যে এজন বোলে দাস, এজন বৰুৱা, এজন শইকীয়া, এজন বৰা, এজন ফুকন, এজন শইকীয়া, এনেকুৱা, এজন তাঁতী, এজন বাগানীয়া, এজন অসমীয়া, হয়নে বাৰু?
কিন্তু ভাগৱতে জাতি কাক কৈছে? বোলে কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণ কৃষ্ণৰ বিমুখ যিটো হেহি হে অজাতি। গোবিন্দ যিজন ভগৱানৰ ভকতি কৰিছে, কৃষ্ণক ভক্তি কৰিছে, সেইজনেহে জাতি। আৰু যিসকল ভগৱানৰ ভক্তি কৰা নাই, কৃষ্ণক ভক্তি কৰা নাই, ঈশ্বৰৰ ভক্তি কৰা নাই, সেইসকল অজাতি বুলি কৈছে। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। ঔ হৰি ঔ ৰাম ঔ ৰাম। সাধাৰণ ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। গতিকে আমি সকলোৱে এতিয়া জাতিত পৰিছোঁ, কাৰণ আমি সকলোৱে এতিয়া কাক ভজি আছোঁ? প্ৰভু ভগৱান প্ৰভু ভগৱন্ত। গতিকে এই কথাটোকে ইয়াতে কৈছে। আমি 4 যুগৰ কথা উল্লেখ কৰিছোঁ। দ্বাপৰ যুগত যদিও ভগৱান কৃষ্ণৰ অৱতাৰ হৈছিল, কিন্তু বহুত মানুহে ভগৱানক চিনি পোৱা নাছিল। বহুতে ভগৱানক মানুহ বুলি ভাবিছিল। মাত্ৰ 12-13 জন ভকতেহে চিনি পাইছিল। দ্ৰুপদীয়ে চিনি পাইছিল, কুন্তীয়ে চিনি পাইছিল, বিদুৰে চিনি পায়, উদ্ধৱে চিনি পায়, মৈত্ৰেয়ীয়ে চিনি পায়, ভীষ্মই চিনি পায়, অক্ৰূৰে চিনি পায়, উদ্ধৱে চিনি পায়, অৰ্জুনে চিনি পাইছিল। অৰ্জুনে আকৌ টাইমে টাইমে আকৌ পাহৰিও যায়। মোৰ নিজৰ সখা বুলি তেওঁক কেতিয়াবা কেতিয়াবা গতা মাৰি দিয়ে, বুজিছেনে বাপ? অৰ্জুনেও পাহৰি যায়। সেইকাৰণে অৰ্জুনক কৈছে, অ পূৰ্বতে নজানে কেব, অপূৰ্বে যত শুয়াই আছে, অশুইবে ক যতে ক পাছে, অপূৰ্বা পৰ জানো ধনঞ্জয়, কৃষ্ণ স্বৰূপ নজানি মোক, এ মনুষ্য বোলয় লোক, কেহু বোলে দৈৱ কি নন্দন। মাধৱ কোনোবা মোক দৈৱকীৰ ল'ৰা বুলি ভাবিছে, কিন্তু মই কোন বুলি কৈছে? মোৰ মায়াত বোলে ব্ৰহ্মা আৰু হৰও বোলে, হৰ মানে শিৱও বোলে মোহিত হৈ যায়। এ কৃষ্ণ বোলে অদ্ভুত, এ শুনিও অৰ্জুন, এ মোহৰ স্বৰূপ জানিবাক পাৰে কোন। কৃষ্ণ এ মই ব্ৰহ্ম, এ মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মা হৰ মোহ যাই মোহৰ স্বৰূপ। গোবিন্দ মোহৰ মায়াত বোলে ব্ৰহ্মা আৰু হৰ শিৱও বোলে মোৰ মায়াত বোলে মোহিত হৈ যায়। মোৰ প্ৰবল মায়া। শ্ৰীমদ ভাগৱত গীতাত কৈছে অৰ্জুনক 7 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোকত, বোলে দৈৱী এইচা গুণময়ী মম মায়া দূৰত্বয়া, দৈৱী এইচা গুণময়ী মম মায়া দূৰত্বয়া। মোৰ মায়াটো বৰ প্ৰবল মায়া। এই মায়াটো অতিক্ৰম কৰাটো বহুত টান। তো অৰ্জুনে ভগৱান কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈ কৈছে যে প্ৰভু, তোমাৰ মায়াৰ পৰা পাৰ পাবলৈ হ'লে কি কৰিব লাগিব? প্ৰশ্ন অৰ্জুনৰ। তেতিয়া ভগৱান কৃষ্ণই কৈছে, মোৰ মায়াৰ পৰা তুমি পাৰ পাবলৈ হ'লে, বাচিবলৈ হ'লে এটা কাম কৰিব লাগিব। বোলে মামেব প্ৰপদ্যন্তে মায়ামেতম তৰন্তি তে। মোৰ ওচৰত কায় বাক্য মানে শৰণ ল'ব লাগিব, চাইৰেণ্ডাৰ হ'ব লাগিব, আশ্ৰয় ল'ব লাগিব, তেতিয়াহে তুমি মোৰ প্ৰবল মায়াৰ পৰা বাচিবা। তাৰ উদাহৰণটো দি দিওঁ দে বাবু। যেনেকে এখন নদীত এজন জালুৱাই মাছ মাৰিবলৈ গ'ল। জালুৱাজন মাছ মাৰিবলৈ যাওঁতে এক আঁঠু পানীত নামি ল'লে, আৰু মাছমৰীয়াজন জালুৱাজন জালখন পেলাবৰ সময়তে এই নদীত থকা মাছবিলাক, যিবিলাক মাছ জালৰ ছাঁটো চাই পলাবলৈ বিচাৰিছে, ভাগিবলৈ বিচাৰিছে, সেইবিলাক মাছ সেই জালটোত বন্দী হৈ যাব।
আৰু যিবিলাক মাছ চতুৰ হয়, জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেইবিলাক মাছ জালত বন্দী নহয়, বাচি যাব। হয়নে বাৰু? তাৰ উদাহৰণটো বুজি পালেনে? তাৰমানে ভগৱান কৃষ্ণই কৈছে যে যিবিলাক প্ৰাণীয়ে, যিবিলাক মনুষ্যই মই হেন ঈশ্বৰক এৰি অন্য অন্য দেৱ দেৱীৰ চক্কৰত পৰি আছে, ভজনা কৰি আছে, সেইবিলাক মানুহে মোৰ সেই জালত বন্দী হৈ যাব, মোৰ মায়াত। আৰু যিবিলাক মানুহে মোৰ চৰণত শৰণাপন্ন হয়, ময়ে একমাত্ৰ ঈশ্বৰ বুলি ভাবি কেৱল মোকে সেৱা কৰে, মনমনা ভৱ মদ ভক্তু মদ যাজি মম নমস্কুৰু মামে বসৈসি সত্যন্তে প্ৰতিজনে প্ৰিয় শশীমে। হে অৰ্জুন, সেইবিলাক প্ৰাণীয়ে মোৰ মায়াৰ পৰা বাচিব পাৰে বুলি কৈছে। সেইকাৰণে ইয়াত কৈছে মহাপাপীয়ে, মহাপাপী যাৰ নাম লইলে তৰে, ভক্ত হবে হৃদয় যাক চিন্তে নিৰন্তৰে, হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ, বিৰচিবু চতুৰ্থ স্কন্দৰ পদসাৰ। গতিকে এই ভাগৱত নিলিখাৰ আগতে বেদব্যাসে 17 পুৰাণ ৰচনা কৰিছে। 17 পুৰাণ কি কি আছিল? মাৰ্কেণ্ডে পুৰাণ, গৰুণ্ড পুৰাণ, ইতিহাস পুৰাণ, ভবিষ্য পুৰাণ, কালিকা পুৰাণ, ব্ৰহ্মদ্য বেবদ্য পুৰাণ, শিৱ পুৰাণ, সাত্বিক পুৰাণ 6টা, তামসিক পুৰাণ 6টা আৰু ৰাজসিক পুৰাণ মোটমাট 6টা। তাৰ ভিতৰত ভাগৱত একেবাৰে শেষৰ পুৰাণ। 17 পুৰাণ লিখাৰ পিছত মহাভাৰতৰ নিচিনা অষ্টাদশ ভাৰত পুৰাণ, তাৰমানে মহাভাৰত লিখাৰ পিছতো বেদব্যাসৰ মনটো উগুল থুগুলেৰে মানসিকভাৱে শাৰীৰিকভাৱে অসুস্থ হৈ তেওঁ ক'ত পৰি আছিলে? বহি আছে বদৰিকা আশ্ৰমত। কাৰণ যিবিলাক পুৰাণ তাত লিখিছে, সেই পুৰাণবিলাকত যাগ যজ্ঞ পূজা পাতলৰ কথা লিখিলে, বলি বিধানৰ কথা লিখিল। অলপ দিনৰ আগলৈকে নৰবলিলৈকে দিছিলে মানুহে, নৰহত্যা, নৰবলি দিছিলে। আৰু এইবিলাক পুৰাণবিলাকত লিখা আছে। বোলে নৰবলি কিহৰ কাৰণে দিছিলে? কাৰণ স্বৰ্গৰ কামনাৰ কাৰণে। যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে ত্যক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যু লোকে বসন্তি। এনেকুৱা অনেক অনেক যজ্ঞ কৰি, পশু বলি দি, হাঁহ কুকুৰা ছাগলী বলি দি, মহিষ নিচিনা বস্তু এনেকুৱা প্ৰাণীক হিংসা কৰি স্বৰ্গৰ কামনাৰে মানুহবিলাকে বলি বিধান কৰি যেতিয়া পুণ্য শেষ হয় আকৌ নৰকত মজে বুলি কৈছে। গতিকে বেদব্যাসৰ সেইকাৰণে মানসিকভাৱে অসুস্থ হৈ বদৰিকা আশ্ৰমত বহি আছে। কাৰণ জ্ঞানীজনে কি কৰে? গৰহিত যদি কৰ্ম কৰে, যিমান দুখ গুণবিলাক সকলো তাৰ গাতে লাগি যায়।